এটা হল চাহ গছৰ ঠানি এই চাহ গছৰ ঠানিৰ পৰা কেনেকৈ কাটিং কৰিম দেখা পাব কাটিং কৰাৰ কাৰণে এইখিনিত কাটিব লাগিব তো বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ ভিডিঅ'টিলৈ এতিয়া মই এই গ্লাছটোত এই মিক্সাৰখিনি ঢালি দিম আৰু এই মিক্সাৰটোত আছে গোবৰৰ গুড়ি মানে শুকান গোবৰৰ গুড়ি আৰু বালি আৰু মাটি আছে আৰু অলপমান ছাই আছে তো এইখিনি বস্তু মিক্স কৰি লৈছোঁ মই আৰু মিক্স কৰি লোৱাৰ পিছত এই চাহপাতৰ যিটো ঠাৰি সেই ঠাৰিটো ইয়াতে এনেকৈ সৰুকৈ কাটি এটা সোমাই দিছোঁ ঠিক চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু ভালেকেইটা মই এইখিনিত কাটি কাটি সোমাই ৰেডি কৰি থৈ দিছোঁ মানে চাহপাতৰ গাৰ্ডেন বনাব যদি বিচাৰে নাইবা ঘৰতো যদি এনে টাবত ৰুব বিচাৰে তে তাৰ কাৰণে এনেকৈ পুলি ৰেডি কৰি ল'ব পাৰে কাটিং কৰি তে এনেকৈ ওচৰত যদি ক'ৰবাত মানে গাৰ্ডেন আছে টি গাৰ্ডেন সেই টি গাৰ্ডেনৰ পৰা আপোনালোকে এনেকৈ ঠাৰি কেইটামান লৈ আহিব পাৰে আৰু আহি এনেকৈ ধুনীয়াকৈ সৰু সৰুকৈ কাটি গ্লাছত নাইবা এনে মাটিটো আপোনালোকে এনেকৈ পুতি থৈ ৰেডি কৰি ল'ব পাৰে তে আপোনালোকে লক্ষ্য ৰাখিব লাগিব যাতে পুলিটো নষ্ট হৈ নাযায় তাৰ কাৰণে আপোনালোকে বেছি ৰ'দত থ'ব নালাগিব প্ৰথমতে মানে গছৰ তলত থ'ব লাগিব আৰু পানী বেছি দিব নালাগিব পানী এটা লিমিটত দিব লাগিব কেইদিনমান মূৰে মূৰে যাতে শুকাই নাযায় আৰু এনেকৈ মই এখন কচলি দি এই গ্লাছত মিক্সাৰখিনি ভৰাই দিছোঁ আৰু এনেকৈ টিপি দিছোঁ আৰু এইটো নতুন পুলি আছে এইটোৰ পৰা কাটিং বনাম এই চাহগছ ঠানিৰ পৰা কেনেকৈ কাটিং কৰিম দেখা পাব কাটিং কৰাৰ কাৰণে এইখিনিত কাটিব লাগিব তাৰপিছত এইখিনিত কাটিব লাগিব সৰু সৰুকৈ কাটিং কৰিব লাগে সেইখিনি মই কাটি ল'লোঁ কাটিং কৰাৰ পিছত এই পাতটো এক খাজা এনেকৈ কাটি দিব পাৰে খাজা কাটি দিলোঁ কিন্তু কাটটা এনেকৈ হ'ব লাগিব তাৰপিছত এটা সৰু গিলাছত আগতে মই মাটি বালা গোবৰৰ সাৰ অলপ মিলাই লৈছোঁ এইটো এনেকৈ সোমাই দিব লাগিব তাৰপিছত ইয়াতে অলপমান পানী দিলে হ'ল এইটো চাহপাতৰ তাৰ পৰা পুলি ওলাব পেখা ওলাব এইটোৰ পৰা বাছ আৰু এনেকৈ মই ভালেকেইটা বনাইছোঁ আপোনালোকক দেখাই দিছোঁ ইয়াতে কেইটামান গিলাচত মই এনেকৈ ভৰাই থৈ দিছোঁ সৰু সৰুকৈ কাটি এইটো ঠানি আছে আৰু এইটোৰ পৰা দুই এটা আৰু কাটিং কৰিব পৰা যাব আৰু ফ্ৰেণ্ডছ কোনোবাই এনেকৈ গিলাচত কাটিং লগাইছিল নেকি যদি কোনোবাই লগাইছিল তেতিয়াহ'লে জনাবচোন এই পুলিবিলাক কিমান দিনত ডাঙৰ হয় কাটিংবিলাক ডাঙৰ হয় কিমান দিনত আৰু কি কি কৰিব লাগিব মানে ইয়াৰ পিছত পৰ্যায় কি হ'ব পাৰে তো মইতো নাজানো প্ৰথম এনে কাটিং কৰি থলোঁ তাৰপিছত আৰু কি হয় আৰু এইটো এখন হাতে দিয়ে মই মানে মোবাইলটো ধৰিছোঁ আৰু এখন হাতে দিয়ে গ্লাছত মিক্সাৰখিনি ভৰাইছোঁ তো এনেকৈ ভৰাৰ পাছত ইয়াতে পুলিটা কাটিংটা ৰুই দিম নাজানো কিমান দিন লাগে পুলিটো গজালি ওলাতে কাৰণ কেতিয়াও এনেকৈ চাহপাতৰ পুলি বা চাহপাতৰ কাটিং বনোৱা নাছিলোঁ এইবাৰ প্ৰথম বনাইছোঁ তো এটা নতুন অভিজ্ঞতা হ'ব এটা নতুন এক্সপিৰিয়েঞ্চ হ'ব তো যদি মানে ইয়াৰ পৰা গজালি ওলায় তেতিয়াহ'লে আকৌ এটা ভিডিঅ'ত দেখাম পুলিবিলাক একবাৰ ট্ৰাই কৰি চাম চাহপাত কেনেকৈ হয় কিমান দিন লাগে গছবিলাক হোৱাতে ডাঙৰ হোৱাতে পানী দি আছোঁ ফ্ৰেণ্ডছ নেক্সট আপডেটৰ কাৰণে অপেক্ষা কৰিব লাগিব আৰু এই যিবিলাক মানে কাটিং আজি লগালোঁ এই কাটিংবিলাক কেতিয়া গজালি ওলায় আৰু এইবিলাক কেতিয়া ডাঙৰ হয় তো সেইবিলাক আপডেট পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যদি নেক্সট কেতিয়াবা ভিডিঅ' দিওঁ তেতিয়া আপোনালোকে দেখা পাব যে কিমান ডাঙৰ হ'ল তে আজিলৈ এইখিনিতে বাই বাই পুনৰ লগ পাম এদিন নতুন ভিডিঅ'ত